ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম মোৰ নতুন ঘৰৰ পৰা মানে ইয়াতে থাকিম এতিয়া গুড মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আজি আপোনালোকক মই লৈ যাব বিচাৰিছোঁ মোৰ নতুন ঘৰৰ ঠিকনা কাৰণ এতিয়া মই নগাঁৱত তেনেকৈ থকা নহ'ব সেইকাৰণে এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মইনো ক'ত এতিয়া নতুনকৈ থাকিবলৈ আৰম্ভ কৰিছোঁ বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম মোৰ নতুন ঘৰৰ পৰা মানে ইয়াতে থাকিম এতিয়া নগাঁও টাটা বাই বাই দিলোঁ বুলি আপোনালোকক কৈছে এতিয়া পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকক অকণমান দেখাইছোঁ এইটো পৰিৱেশ চাওক মোৰ নতুন ঠিকনাৰ পৰিৱেশ এইটো দেখাইছোঁ আপোনালোকক এইয়া গাড়ী ইয়াতে থৈছোঁ আৰু এয়া চাওক আৰু ইমান ধুনীয়াকৈ দেখা পাইছে আপোনালোকে এইটো চাওক দেখা পাইছে এয়া চাওক আৰু এইফালে এইটো ঘৰ গতিকে মোৰ নতুন স্থায়ী বাসিন্দা ইয়াৰে মানে নতুন ঘৰ আৰু এয়া দেখাইছোঁ আৰু প্ৰথমতে মানে এই বস্তুটো ইমান ভাল লাগিছে নহয় এয়া চাওক দেখা পাইছে আৰু মোৰ লগত এজনী একদম মাইনা আছে আৰু এফালে আছে এয়া দাদা বুলিয়ে কৈছোঁ এয়া দেখা পাইছে এতিয়া ইয়াতে থাকিম বস্তু বাহনীখিনি এতিয়া ধুনীয়াকৈ বজাৰ অলপ কৰিলোঁ মানে বিচনা চিচনা আছে ইয়াতে তাৰপিছতে এতিয়া খালি তুলি কিবা কিবি এইখিনি বস্তুখিনি আনি লওঁ অনাৰ পিছত আপোনালোকক দেখাম আৰু কেনেকুৱা লাগিছে পৰিৱেশটো আপোনালোকে ক'ব আৰু এইখিনিতে একদম মৰম লগা মাইনা এজনী আছে মাইনা এফালে আহা এইয়া দেখাই দিছোঁ এইফালে দেখাই দিছোঁ কেনেকুৱা লাগিলে লগ পাই বহুত ভালে লাগিলে এতিয়া মই ইয়াত থাকিম যে কেনেকুৱা লাগিছে ভাল লাগিব গতিকে আপোনালোকক দেখাই দিলোঁ আৰু মাজে মাজে এই মাইনাক মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাব হয়নে নহয় ব'লক আৰু এফালে মাতৃও আছে মাতৃয়ে হাঁহি আছে বাৰু দেই এতিয়া একদম আপোনালোকক কি ক'ম সুন্দৰকৈ ৰুম ফিটিং চিটিং কৰিলোঁ আপোনালোকক অকণমান খিৰিকীখনহে দেখাম আৰু দেই এয়া দেখা পাইছে নতুন ঘৰৰ অকণমান হোম ট'ৰটো এনেকৈ দি দিছোঁ আৰু এইফালে আমাৰ এয়া বহি আছে খুৰী মানে ইমানেই মৰমীয়াল কি বুলি ক'ম একদম দেখিলে আপোনালোকৰ শ্ৰদ্ধা উপজি যাব ইমান ভাল আৰু এইফালে মাইনা এইফালে আমাৰ বোৱাৰী বুলিয়ে কৈছোঁ আৰু এইফালে বৌ বুলি মাতিম নে কি বুলি মাতিম বৌ আৰু এইফালে আমাৰ দাদা দেখা পাইছে আৰু এতিয়া মানে আমি কৃষ্ণ অকণমান এতিয়া ধুনীয়াকৈ ৰুম চুম ধূপ চুপ লগাই পেলাই ভাবিছোঁ অকণমান মানে এতিয়া ৰুমটো লৈছোঁ যদিও মানে বহুতখিনি কাম বাকী আছে হয় গতিকে এতিয়া বহুতখিনি কাম বাকী আছে ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আপোনালোকক সুন্দৰকৈ আকৌ দেখাম মানে হোম ট'ৰটো দেখাম আৰু আপোনালোকক কিন্তু এতিয়া মানে অকণমান এনেকৈ আপোনালোকক চিনাকি পৰ্বটো কৰাই দিছোঁ বহুত ভাল লাগিছে ইমান এটা সুন্দৰ পৰিয়াল পাইছোঁ বহুত ভাল লাগিছে সুন্দৰ পৰিয়াল এটা পাইছে ভাল লাগিছে বহুত ভাল লাগিছে আৰু এইফালে ভাল পায় ন ভাল লাগিছে পৰিৱেশটো গতিকে আপোনালোকক মানে মোৰ পৰৱৰ্তী ভিডিঅ'ত সুন্দৰকৈ দেখাম ক'ত আছোঁ কি কথা তেতিয়াহে ক'ম আৰু এতিয়া কৈ নিদিওঁ আচল জেগাখিনি ন আচল জেগাখিনি এতিয়া আপোনালোকক কৈ নিদিওঁ দেই এদিন মানে ধুনীয়াকৈ দিনত দেখাম আৰু এতিয়া গৈ থাকোঁ আপোনালোকক আৰু মানে দেৰিকৈ লগ পাই আছোঁ চাওক তাৰ পৰা আহিলোঁ মানে সকলোখিনি ঠিক ঠাক কৰি আহিলোঁ আহি পেলাই এতিয়া পাইছোঁহি বিশ্বনাথ চাৰিআলি আৰু ইয়াতে এতিয়া সুন্দৰকৈ খাই লওঁ দেখা পাইছে আপোনালোকে মোৰ পাছফালে হোটেল ইয়াতে এতিয়া ধুনীয়াকৈ খাই লওঁ মানে ৰুটিয়ে খাওঁ আৰু একদম এনেকুৱা গাটো বেয়া লাগিছে নহয় খাই পেলাই আপোনালোকক লগ পাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল ভালে আহি পেলাই ঘৰ পালোহি আৰু এতিয়া বাজিছে 1:30 বজাত ঘৰ পালোহি আৰু আপোনালোকক মই ক'বলৈ ওলাইছোঁ এতিয়া মই য'ত নতুনকৈ ৰুম লৈছোঁ মানে ভাড়াত লৈছোঁ দেই আপোনালোকক কৈছোঁ সেই জেগাখিনি হৈছে গহপুৰ গোসাইগাঁও আৰু কৈ দিছোঁ আৰু আপোনালোকক গহপুৰ গোসাইগাঁও কাৰণ আপোনালোকক কৈছে ভাইটিয়ে লখিমপুৰত যিহেতুকে ব্যৱসায় এটা আৰম্ভ কৰি আছিলে আগৰ পৰাই কৰি আছিলে বাৰু আৰু মায়ে যিহেতুকে অসুখত সি তেনেকৈ আকৌ কৰিব নোৱাৰা হ'ল আৰু মায়ে মানে এতিয়া কি কৰে ভাইটিৰ লগত থাকোঁ বুলি যিহেতুকে সিদ্ধান্ত লৈছে আৰু ময়ো আপোনালোকক কৈছে ময়ো মানুহজনী বেমাৰী মায়ে মানে উৎপাত লগাই আছে যে মই তাৰ লগত থাকিম গতিকে সকলোখিনি সুবিধা কৰিছোঁ এতিয়া মই নিশ্চিন্ত আৰু আপোনালোকক ধুনীয়াকৈ দেখাম অকণমান কৰি আনিছোঁ বাৰু ভিডিঅ' আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব ভালে যাতে মাৰ লগত থাকে আৰু ভাইটি যাতে ব্যৱসায়টো সুন্দৰকৈ আকৌ আগৰ দৰে কৰিব পাৰে দেই সেইখিনিকে কৈছোঁ আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ মানে ইমানেই ভাগৰ লাগিছে আপোনালোকক কি ক'ম আৰু জানেই নহয় ডাঙৰেই হওক বা সৰুৱেই হওক ভাড়া ঘৰত থাকিলেও মানে
নিজৰ ঘৰত যিমানখিনি বস্তুৰ প্ৰয়োজন হয় হয়নে আৰু সেইখিনি বস্তু ভাড়া ঘৰ এটাতো প্ৰয়োজন হয় কাৰণ সম্পূৰ্ণ বস্তু কিনিছো তুলি বিছনা চাদৰ গাৰু তাৰপিছত আঁঠুৱা পাতি তাৰপিছতে ঘৰৰ গোটেইখিনি খোৱা সঁজুলি মানে খোৱা বস্তু বাচন বৰ্তন চাকনি চাবোনৰ কেষ্টুলৈকে মানে বাল্টিং মগ জাৰ মানে কি বুলি ক'ম গোটেই ঘৰৰ সমস্ত হালধি নিমখলৈকে সকলোখিনি বজাৰ কৰি আকৌ ৰুমত সোমাই মানুহ এগৰাকী লগাই গোটেই সোপা চাফা চিকুণ কৰি গোটেই বস্তুবিলাক একে ঠিক ঠাক কৰিহে আহিছো আকৌ মোৰ মানে কি হ'ল সেইখন এতিয়া মই এখন ঘৰত বেছিকৈ থাকিব নোৱাৰিম দেই আপোনালোকক কৈছোঁ মই আমাৰ নগাঁও ঘৰখনত বেছিকৈ থাকিব নোৱাৰিম বেছিকৈ থাকিব লাগিব এতিয়া গহপুৰত গতিকে এইখন ঘৰো এতিয়া চাব আৰু চোৱা চিতা মানুহ তেনেকৈ ৰখাব লাগিব ইয়াতো গতিকে আপোনালোকে প্ৰায়ভাগ মোক গহপুৰতেই পাব মানে গৈয়ে থাকিব লাগিব আৰু তালৈ গতিকে ভাইটিহঁত আছে যদিও ভাই বোৱাৰী আছে যদিও মানে তালৈ মই যাব লাগিব কাৰণ এইখিনি সময়ত মাক তেনেকৈ অকলশৰীয়া অনুভৱ হ'বলৈ নিদিওঁ আৰু কিন্তু মায়ে যাওঁ বুলি কোৱাৰ কাৰণেহে তালৈ পঠাইছোঁ আপোনালোকক কৈছোঁ আৰু সম্পূৰ্ণ সুস্থ এতিয়া সম্পূৰ্ণ সুস্থ বুলি ক'লেও ভুল নহয় গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ আৰু বিশেষ কাইলৈহে আপোনালোকক ভিডিঅ'টোত সুন্দৰকৈ মানে এতিয়া আপোনালোকক এনেকৈ ক'লোঁ আৰু যেনে মানে সকলোখিনি দেখাম আৰু আপোনালোকক গতিকে এইখিনিকে কৈ এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সুন্দৰকৈ কম কিহৰ কাৰণে তাত থাকিব লগা হৈছে এইখিনি কিয় কৰিব লগা হৈছে সকলোখিনি আপোনালোকক জনাম গতিকে এতিয়া সকলোৰ পৰা আপোনালোকৰ পৰা এটা বিদায় লৈছোঁ সকলো ভালে কুশলে থাকিব এতিয়া শুভৰাত্ৰি